তো বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকে চাব পাৰিব BSc থাৰ্ড চেমৰ বাবে কেনেকৈ ফৰ্ম ফিল আপ কৰিব পাৰি। ইয়াৰ বাবে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনাৰ মোবাইল নাইবা ডেস্কটপৰ ক্ৰম ব্ৰাউজাৰ সাৰ্চ কৰিব গুৱাহাটী সামাদ পোৰ্টেল। গুৱাহাটী সামাদ পোৰ্টেল সাৰ্চ কৰাৰ পিছত এনেকৈ সাইন ইন বুলি লিখা ইয়াত চাব পাৰিব। আপোনালোকে ষ্টুডেণ্ট পোৰ্টেল বুলি লিখা আছে। ইয়াত আপোনাৰ এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত এনেকৈ আপোনাৰ আইডিটো খোল খাব। আইডিটো খোল কৰাৰ পিছত ইয়াত চাব আপোনালোকৰ ওপৰতে লিখা আছে এনাউন্সমেণ্টত আপোনালোকে চাব বহুত এটা অপশ্যন আছে। ইয়াত আমি সেকেন্ড নম্বৰ যেটা অপশ্যন আছে ইয়াত চাব এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ। সেকেন্ড নম্বৰত এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ, ইয়াৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজটো এনেকৈ ওপেন হৈ আহিব। ইয়াত ক্লিক হিয়াৰ ফৰ্ম এক্সামিনেশ্যন ফৰ্ম বুলি কৈছে, ইয়াৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ফৰ্মখন ওলাই আহিব। ইয়াত আপুনি আপোনাৰ গোটেই ডিটেইলছখিনি আপুনি ভালদৰে চাই ল'ব পাৰিব। কিবা ভুল কাৰেকশ্যন থাকিলে আপুনি শুধৰণি কৰি ল'ব পাৰিব। তাৰপিছত তলফালে আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াত লিখা আছে আপুনি তলফালে ইয়াত চাব পাৰিব এক্সামিনেশ্যন ছিজন। আপুনি যদি PWD ডিজেবিলিটি কিবা ষ্টেটাছ থাকে আপুনি ইয়াত আপোনাৰ ষ্টেটাছটো দি দিব। তো আমাৰ এই ক্ষেত্ৰত নাই যদি আমি ইয়াৰ ওপৰ ফালে লিখা আছে নট এপ্লিকেবল বুলি লিখি দিম, অপশ্যনটো ক্লিক কৰি দিম। তাৰপিছত আমি তলফালে যাম। ইয়াত আপোনাৰ ছাবজেক্ট ছেমিষ্টাৰবিলাক চাই ল'ব পাৰিম, মাৰ্কবিলাক চাই ল'ব পাৰিব। তাৰপিছত আপুনি ইয়াত চাব ছাবমিট বটন বুলি লিখা আছে, ইয়াত ছাবমিটত ক্লিক কৰি দিব। তো ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজটো এনেকৈ খোল খাই আহিব। নেক্সট পেজত আপুনি চাব ইয়াত কনফাৰ্মেশ্যন এক্সামিনেশ্যন বুলি লিখা আছে। ইয়াত আপুনি আপোনাৰ ফৰ্মটো আপুনি আন এবাৰ ভালকৈ চাই দিব পাৰিব। তাৰপিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত চাব তলফালে লিখা আছে আপডেট কোৰ্চ। আপুনি যদি কিবা আপডেট কৰিব বিচাৰে তেনেহ'লে ইয়াত আপডেট কোৰ্চ অপশ্যনত ক্লিক কৰি আপডেট কৰি লৈ ল'ব পাৰিব। আপুনি যদি কিবা ভুল অপশ্যনবিলাক আগতে ক্লিক কৰি লৈছিল তো এতিয়া আপুনি শুধৰণি কৰিলেও হ'ব। তাৰপিছত ইয়াত ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফিজ পে'মেণ্ট বুলি লিখা আছে, ইয়াৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এটা পে'মেণ্ট কৰিব লাগিব। পেজটো এনেকৈ ওলাই আহিব। আপুনি ইয়াত চাব আপোনাৰ যিটো পে'মেণ্ট ফিজ আছে সেইটো 1230 টকা। 30 টকা কিন্তু আপুনি ইয়াত পে'মেণ্ট কৰি দিব লাগিব। আপুনি এই পে'মেণ্টখিনি দিয়াৰ পিছতে আপোনাৰ যিটো ফৰ্মটো এনেকৈ ওলাই আহিব। তো আপুনি ইয়াত তিনিটা অপশ্যন পাব, বহুতকেইটা পাব। ইয়াত UPI অপশ্যন আছে, আপুনি UPI অপশ্যনেৰে পে'মেণ্ট কৰি দিব, এইটো আপোনাৰ কাৰণে ভাল হ'ব। ইয়াত QR কোড আছে, ডাইৰেক্ট QR কোডটো অপেন কৰি আপুনি স্কেন কৰি পে'মেণ্ট প্ৰচেছটো সম্পূৰ্ণ কৰাৰ পিছত এনেকৈ প্ৰিণ্ট এপ্লিকেশ্যন বুলি এটা অপশ্যন আহিব। আপুনি ইয়াত ক্লিক কৰি আপোনাৰ এপ্লিকেশ্যনটো প্ৰিণ্ট কৰি ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব।